পাৱাৰ গ্ৰিডত পূৰণ কৰা হ'ব খালী পদ। ঊনত্ৰিশ বছৰ বয়স পৰ্যন্ত প্ৰাৰ্থীৰ বাবে বিশেষ সুযোগ। $1,20,000 টকা পৰ্যন্ত পাব দৰমহা। ইতিমধ্যে আৰম্ভ হৈছে আবেদন দাখিলৰ প্ৰক্ৰিয়া। চাকৰি প্ৰত্যাশী অভিযন্তাসকলৰ বাবে সুখবৰ। পাৱাৰ গ্ৰিড অৰ্থাৎ পাৱাৰ গ্ৰিড কৰ্পোৰেশ্যন অফ ইণ্ডিয়া লিমিটেডে 2026 বৰ্ষৰ বাবে ফিল্ড ইঞ্জিনিয়াৰ পদত নিয়োগৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত কম্প্ৰেহেন্সিভ ট্ৰান্সমিশ্যন এণ্ড ডিষ্ট্ৰিবিউশ্যন স্কিমৰ অধীনত মুঠ 40টা পদত হ'ব এই নিয়োগ। ইয়াৰে ফিল্ড ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ 25টা আৰু ফিল্ড ইঞ্জিনিয়াৰ চিভিলৰ 15টা পদ আছে। প্ৰাৰ্থীসকলৰ ইলেক্ট্ৰিকেল অথবা চিভিল ইঞ্জিনিয়াৰিঙত পূৰ্ণকালীন BE, BTech অথবা BSc ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী থাকিব লাগিব। লগতে ন্যূনতম 55% নম্বৰ আৰু সংশ্লিষ্ট ক্ষেত্ৰত এবছৰৰ পোষ্ট কোৱালিফিকেশ্যন অভিজ্ঞতা থকাটো বাধ্যতামূলক। 5 ছেপ্টেম্বৰত প্ৰাৰ্থীৰ বয়স 29 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে নিয়ম অনুসৰি বয়সৰ ৰেহাইৰ ব্যৱস্থা আছে। নিৰ্বাচিত প্ৰাৰ্থীয়ে মাহিলী 30,000ৰ পৰা 1,20,000 টকালৈ পে স্কেল লাভ কৰিব। ইয়াৰ উপৰি ইণ্ডাষ্ট্ৰিয়েল DA, HRA আৰু বেচিক পে'ৰ 35% পৰ্যন্ত ভাত্তা লাভৰ সুবিধা থাকিব। নিৰ্বাচন প্ৰক্ৰিয়াত মূলতঃ সাক্ষাৎকাৰ থাকিব। প্ৰয়োজন অনুসৰি স্ক্ৰিনিং টেষ্ট অনুষ্ঠিত হ'ব পাৰে। স্ক্ৰিনিং টেষ্টত 72টা মাল্টিপল চইচ কুৱেশ্যন থাকিব, 50টা কাৰিকৰী জ্ঞান আৰু 25টা দক্ষতা বিষয়ক প্ৰশ্ন। চলিত বৰ্ষৰ 14 আগষ্টৰ পৰা অনলাইন আবেদন আৰম্ভ হৈছে। আবেদন কৰাৰ অন্তিম তাৰিখ 5 ছেপ্টেম্বৰ 2026। সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে আবেদন মাচুল 400 টকা ধাৰ্য কৰা হৈছে। আনহাতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, বিশেষভাৱে সক্ষম আৰু প্ৰাক্তন চাকৰিয়াল প্ৰাৰ্থীৰ বাবে মাচুল ৰেহাই দিয়া হৈছে। আবেদন কৰাৰ পূৰ্বে পাৱাৰ গ্ৰিডৰ অফিচিয়েল বিজ্ঞপ্তি ভালদৰে পঢ়ি যোগ্যতা, অভিজ্ঞতা আৰু অন্যান্য চৰ্ত নিশ্চিত কৰি লোৱাটো অতিশয় গুৰুত্বপূৰ্ণ। পাৱাৰ গ্ৰিডৰ নিযুক্তি পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব।